আজি মই গৈ আছোঁ সেউজীয়াৰ মাজে মাজে। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। সঁচাকৈ কৈছোঁ, মনবিলাক যেতিয়া বেয়া লাগি থাকে নহয়, এনেকুৱা সেউজীয়াৰ মাজত গ'লে সঁচাকৈ বহুত ভাল লাগে আৰু মনটো পাতল হৈ যায়। তো আপোনালোকৰ যদি কেতিয়াবা মন বেয়া লাগে, তেনেহ'লে এনেকুৱা সেউজীয়াৰ মাজত আহক আৰু মনটো ভাল কৰি লৈ যাওক। সঁচাকৈ বুজাব নোৱাৰা পৰিৱেশ। কিবা এটা কামত ওলাই গৈছিলোঁ, তো এতিয়া আহি আছোঁ ৰুমলৈ, মানে ঘৰলৈ। আৰু এয়া বেটাই হেনো কৈ আছে তাক মই হেনো মৰম নকৰোঁ, পাপাকে মৰম কৰে। যি কি নহওক, এয়া আহি আছোঁ ৰুমলৈ। আৰু আহোঁতে ৰাস্তাৰ পৰা লৈ আহিলোঁ মাছ। তো মাছ লৈ আহিলোঁ যেতিয়া, ঘৰতে জিকা ডাঙৰ হৈ আছে। তো আজি হ'ব মাছৰ লগত জিকাৰ তৰকাৰী। তো আজি বনাম মাছ আৰু জিকা। বেলেগ মাছ নাপালোঁ, তো ৰাস্তাত ৰূপচান্দা পালোঁ, তাকে লৈ আহিছোঁ। আৰু এতিয়া ৰূপচান্দা মাছৰ লগত হ'ব জিকাৰ জোল, একেবাৰে মছলাবিহীন এখন চব্জি বনাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। জিকা ছিঙি থাকোঁতে সেইফালৰ পৰা ভণ্টিয়ে মাত লগালে, বাই এইবাৰ ভ্লগাৰ হবিয়ে মানে। তো যি কি নহওক, এয়া আমাৰ মাছ আৰু জিকাৰ জোল ৰেডি হৈ গ'ল। আৰু আজি দুপৰীয়া সাজত মাছ আৰু জিকাৰ জোল হ'ব, লগতে এটা ভাজি আছে। তো যি কি নহওক, এতিয়া খাই বৈ আজৰি হ'লোঁ। আৰু এয়া তিতাকেৰেলা গছজোপা আগতে আপোনালোকক দেখুৱাইছিলোঁ, আৰু এটা গুটিৰ কাৰণে ডাঙৰ হ'বলৈ থৈ দিছিলোঁ। তো এতিয়া সেই তিতাকেৰেলাটো পুৰঠ হৈ গ'ল আৰু পকি গ'ল। আৰু এইটো আজি ছিঙি ধুনীয়াকৈ গুটিৰ কাৰণে থৈ দিম। ইয়াত দেখিছে নহয় কিমান ধুনীয়াকৈ পকিছে। তো এইটো ফাইনেলি আজি ছিঙিলোঁ। ছিঙি এতিয়া ফালি পেলাই অলপ ৰ'দত শুকুৱাই গুটিকেইটা ভালদৰে থৈ দিম অহা বছৰ ৰুবৰ কাৰণে। চাওকচোন কিমান ধুনীয়া হৈছে। তো আৰু এইখিনি হ'ল নেক্সট দিনাখন ছিঙিলোঁ ভাতকেৰেলা, তিতাকেৰেলা 4টা, লেচেৰা 3ডাল, আৰু সেইখিনি এটা টিকলা মিকলা জিকা, কাৰণ ই বহুদিনৰ পৰা এনেকুৱাই হৈ আছে, ই ডাঙৰ নহয়। তো আজি ফাইনেলি ইয়াকো ছিঙি দিলোঁ। আৰু এইফালে বেটাই মই ছিঙি আনি থোৱা ভাতকেৰেলাখিনিৰে এনেদৰে দৰ্জা এখনত লগাই লৈ থৈছে, আৰু তাতে ভাতকেৰেলা লাগিছে হেনো। তেওঁ চব্জি লগাইছে বুলি কৈ আছে মোক। লাহে লাহে বেটা ডাঙৰ হৈ আহিছে আৰু উৎপাতবোৰো বাঢ়ি আহিছে। এতিয়া দেখিছে নহয়, কিবা এটা বস্তু আনিব লগা হ'লে নিজৰ সৰু চেয়াৰখন দৌৰি আনিব, আৰু কিবা এটা বস্তু লগ পালেও মানে বাহানা কৰি চেয়াৰখনত উঠিহে পাৰি ল'ব, মানে এনেকুৱা হৈছে। আৰু এয়া হৈছে আমাৰ ঘৰৰ তামোল। এইখিনি চুপাৰি আৰু মজা কৰিবৰ কাৰণে পাৰি লোৱা হৈছে। এনেদৰে মিষ্টাৰে বস্তাত হিচাপ কৰি ভৰাই আছে। আৰু এইখিনি এতিয়া মাটিৰ তলত পুতি থ'ব, কাৰণ ই মজা হ'ব এইখিনি তামোল, মজা তামোলৰ কাৰণে। আৰু ইয়াৰে আধা ফালি ৰ'দত শুকুৱাই ল'ম সুপাৰিৰ কাৰণে, সুপাৰি তামোল। তো তামোল আমাক কিনি খাব নালাগে, ঘৰৰে আছে। আৰু এয়া দেখিছে নহয়, 2 বছৰ হৈছে মাত্ৰ এটা ছজিনা গছ ৰুইছিলোঁ। আৰু এয়া এইবাৰ ধৰা 2বাৰ ফল খোৱালে। প্ৰথমতে 3ডালহে লাগিছিল, আৰু এতিয়া নেক্সট বাৰত 6ডাল লাগিছে। মানে এই ছজনাডাল হ'ল 12মহীয়া, মানে 12 মাহে ফলি থাকে। এতিয়া পাত এখনো পাত নাই, কিন্তু কেইদিনমান পিছতে আকৌ পাত ওলাব, ফুল আহিব, আকৌ ফলিব। আৰু ইয়াত দেখিছে নহয়, মাত্ৰ 6ডাল ছজিনা পালোঁ, আৰু 2ডাল তাকো হেৰাই থাকিল। বিচাৰিব লাগিব, বিচাৰিলে পাম। বেৰৰ সেইটো পাৰত পৰিছে। আৰু ইফালে দেখিছে নহয়, লেচেৰাখিনি কিমান দীঘল দীঘল হৈ আছিল। প্ৰথমৰ ফলখিনি সঁচাকৈ বহুত ধুনীয়া আৰু দীঘল দীঘল আছিল। তো পিছৰ ফালে ফল অলপ কমি গ'ল, আৰু এতিয়া অলপ সৰু সৰু হৈ গ'ল ফলবিলাক। যি কি নহওক, বহুত লেচেৰা খালোঁ, আৰু 2-এঘৰক দিলেও বাৰু, অকলে খোৱা নাই। তো এনেদৰে কোনে কোনে চব্জি ছিঙি ভাল পায় কমেণ্টত জনাব। মই কিন্তু বহুত বেছি ভাল পাওঁ, কাৰণ বহুত বেছি ভাল পাওঁ তাৰমানে এনেকুৱা ছিঙি পেলাই। চাওকচোন কিমান ধুনীয়া লাগে। নিজৰ বাগানৰ পৰা যদি এনেকুৱাকৈ ওলাই থাকে নহয়, কি ক'ব আৰু, খাবলৈ বহুত সোৱাদ লগা হয়। আৰু ইয়াত দুপৰীয়া ভাত সাজ ৰেডি। দেখিছে নহয়, এনেকৈ সজাই লৈছোঁ আজি। এনেদৰে সজাই নাখাওঁ বাৰু, আজি ভিডিঅ' কৰিম বুলি সজাই লৈছিলোঁ। চাওকচোন কিমান ধুনীয়া হৈছে দেখাত। আৰু এইফালে চাওক কিমান ধুনীয়া হৈছে। আমি 3জনৰ কাঁহীত ভাত বাঢ়ি লৈছোঁ এনেদৰে। এইফালে জিকাৰ বাকলি চাটনি, ইফালে লেচেৰা আলু ভাজি, এয়া ছজিনাৰ চৰচৰি, ছজিনা আৰু আলু, আৰু এইফালে হাঁহৰ মাংস মাহীহঁতৰ পৰা দিছে।
তো সঁচাকৈ বহুত বেছি ভাল লাগিল খাই। আৰু এয়া মোৰ ফুলখিনি অলপ ভিডিঅ' কৰি থৈছিলোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া আকৌ ভালকৈ লাগিছে, কিন্তু মই ভিডিঅ' কৰিব পৰা নাই, তেতিয়াই কৰি থৈছিলোঁ আগতে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব। আৰু আজিলৈ এৰিছোঁ, বাই। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে চাই